Hi friends, today is yet another Saturday and we are out with another episode on Tummies and gourd. Today is a special episode because in our quest for local, ethnic, home-cooked flavors, we are going to do something very different and unique. So I have a very special guest, Auntie Pratima Auntie, who's come all the way from Assam to help us cook this wonderful recipe, which is essentially a home cooked recipe. Auntie, কি বনাম আমি আজি বনাম হলো লাউ চিংড়ি বনাম লাউ চিংড়ি আৰু কি কি ইউজ কৰিম লাউ চিংড়ি বনালে লাউ চিংড়ি বনাওতে প্ৰথম আমি তেজপাত দিম তেজপাত শুকান জলকীয়া কেঁচা জলকীয়া আদা বটা আৰু ধনিয়া পাত তাৰ পিছত নিমখ হালধি চেনি অলপ তাৰপিছত অলপ আজওইন তাৰপিছত এইটো অলপ জিৰা গুড়ি আৰু গোটা জিৰা সেইটো ইউজ কৰা আৰু এইটো আছে আৰু all natural ingredients mostly found in Assamese and Bengali households. So now let's get cooking with this. Auntie, আমাৰ সব বস্তু ৰেডি এতিয়া ফাৰ্ষ্টত কি কৰিম ফাৰ্ষ্টত আমি প্ৰথমত কেৰাহীটো বহালো অলপ গৰম হ'ব দিব লাগিব গৰম হোৱাৰ পিছত মিঠাতেল অলপ ঢালিম তাত ওকে মিঠাতেলটো গৰম হ'ল গৰম হোৱাৰ পিছত তাৰপিছত দিম আমি অলপ গোটা জিৰা দিব লাগিব তাতে গোটা জিৰাটো যেতিয়া অলপ ফুটিব ধুনীয়া এটা হ'ব তেতিয়া আমি তেজপাত আৰু শুকান জলকীয়া তাতে দিম তেজপাতা দিলো শুকান জলকীয়া দিলো জাতিলাওখিনি দিম জাতিলাওখিনি ইয়াতে গোটেইখিনি জাতিলাও ঢালি দিলোঁ ঢালি দিয়াৰ পিছত এতিয়া আন্দাজমতে মই ইয়াত নিমখ দিম নিমখ দিলোঁ তাৰপিছত হালধি দিব লাগিব হালধি দিলোঁ দি পেলাই এতিয়া মই বস্তুটো ধুনীয়াকৈ ভাজিব লাগিব দি দিলোঁ আদা দি আকৌ ধুনীয়াকৈ লৰাই চৰাই ভাজিব লাগিব কেঁচা জলকীয়া ইয়াত ফালি দিলোঁ কেঁচা জলকীয়া দিলে কি হয় মানে চেণ্টটো ধুনীয়া হয় কেঁচা জলকীয়া ধুনীয়া এটা চেণ্ট ওলায় সেইকাৰণে কেঁচা জলকীয়া দিছোঁ কিছুমান ভাল পায় সিহঁতে ৩-৪টা কেঁচা জলকীয়া দিব পাৰে সেনেকুৱা নিজৰ মানে খোৱাৰ কোনে কিমান জ্বলা খাব পাৰে আৰু এতিয়া মই এইটো ঢাকি দিলোঁ জাতিলাওটো সিজিবলৈ ঢাকি দিলোঁ মই ঢাকি দি অলপ এইটো কমাই দিলোঁ যাতে বস্তুটো ধুনীয়াকৈ সিজে মানে বইল হয় সেইটো কথা আৰু এতিয়া মই যেতিয়ালৈকে জাতিলাওটো সিজালৈকে মই বস্তুটো এতিয়া এইখিনি মিছা মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লওঁ এইটো ফ্ৰাই কৰাৰ আগতে প্ৰথমত ইয়াত নিমখ দিলোঁ এতিয়া অলপ হালধি দিম দি পেলাই বস্তুখিনি মই ধুনীয়াকৈ মিলাই ল'ম এতিয়া মই এই মিছা মাছটো ভজাৰ কাৰণে মিঠাতেল দিলোঁ কাৰণ মিঠাতেলৰ টেষ্টটো ভাল হয় বেলেগ ইয়াতকৈ এতিয়া তেলটো অলপ গৰম হ'ব দিছোঁ গৰম হ'লে মিছা মাছখিনি তাত দি অলপ ফ্ৰাই কৰিম তাতে আৰু এতিয়া তেল গৰম হৈ গ'ল এতিয়া মই মিছা মাছখিনি ইয়াতে ফ্ৰাই কৰিম এতিয়া মিছা মাছখিনি ভজা গেছটো অফ কৰি দিলোঁ মিছা মাছখিনি ভজা হ'ল এতিয়া মই এইখিনি প্লেটত উঠালোঁ চব ইয়াত মই এতিয়া চেনি অলপ দিলোঁ চেনিটো দিলোঁ মানে কিছুমানে চেনিটো দিলে টেষ্টটো আহে আৰু
কিছুমানে চেনিটো দিবও পাৰে নিদিবও পাৰে, সেইটো নিজৰ কথা, কিন্তু মই দিওঁ। প্ৰথমত এইটো জাতিলাওটো সিজোৱাৰ কাৰণে গেছটো কমাই দিছিলোঁ। এতিয়া যাতে বস্তুটো ধুনীয়াকৈ পানীটো আৰু ভালকৈ শুকায়, সেইটো কাৰণে গেছটো অলপ বঢ়াই দিম। মানে গেছ বঢ়াই দিছোঁ যাতে যিখিনি পানীখিনি আছে, কাৰণ পানীটো থাকিলে টেষ্টটো নহয়, পানীখিনি গোটেইখিনি শুকাব লাগিব, যাতে জাতিলাওৰ পানীখিনি শুকাই যায়। আৰু পানীটো থাকিলে মানে পনীয়া পনীয়া টেষ্ট হয়তো, সেইটো ভাল নহয়, আৰু শুকালে ভাল হয়। আৰু এতিয়া জাতিলাওটো ধুনীয়াকৈ ভজা হৈ গ'ল, মানে সিজি গ'ল। এতিয়া মই মানে এই মিছা মাছখিনি ইয়াতে দি দিম। অলপ মিছা মাছখিনি ইয়াতে দি দিলোঁ। এতিয়া লাষ্টত ধনিয়া পাতটো ইয়াৰ ওপৰত ছটিয়াই দিলোঁ। ধনিয়া পাতখিনি দি ধুনীয়াকৈ ইয়াৰ লগত ধনিয়া পাতখিনি মিলাই দিলোঁ। এতিয়া জাতিলাও ভাজিটো হৈ গ'ল। এইটো বনাওঁতে 10 মিনিট, মানে বেছি হ'লে 10 মিনিট লাগে। আৰু 10 মিনিটৰ ভিতৰত ভাজিটো ধুনীয়াকৈ হৈ যায়। হৈ পেলাই গৰম গৰম ভাতটো বনাই পেলাই এইটো ঘানি আনি খাব, বহুত ভাল লাগিব। তেতিয়া খাই চাওক কেনেকুৱা লাগে। যদি ভাল লাগে, আপোনালোকে যদি পচন্দ কৰে, মই আকৌ ধুনীয়া এটা ৰেচিপি বনাই খুৱাম। হৈ গ'ল? হৈ গ'ল। এতিয়া খাই চোৱা কেনেকুৱা হৈছে। It looks so delicious. Thank you. Amazing. ইমান জলদি বনালে আপুনি, ইমান ধুনীয়া ৰেচিপি এটা।